বাণিজ্যিক বিৰতিৰ পাছত মৰ্ণিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিদিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, নিশ্চয়। আজি গ্ৰহগতিসমূহ এনেধৰণৰ: বৃহস্পতি ৰবি মিথুন ৰাশিত, আজি শুক্ৰ বৃষ ৰাশিত বহি আছে, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত বুধ বহি আছে কৰ্কট ৰাশিত, আজি মংগল কেতু সিংহ ৰাশিত বহি আছে, চন্দ্ৰ কন্যা ৰাশিত বহি আছে আৰু লগ্ন হ'ল ধনু লগ্ন। আজি তিথি শুক্লা সপ্তমী, বৰিয়ান যুগ, কন্যা ৰাশি, শুদ্ৰ বৰ্ণ, উত্তৰ ফল্গুনী নক্ষত্ৰ, নৰগণ। আজি যাত্ৰা শুভ সিদ্ধি যুগ আছে। অৱশ্যে উত্তৰ দিশত যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত তাল নাখাব। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। ইজ ওৱান্স এণ্ড কাপছ। যিসকলৰ মেষ ৰাশি তেওঁলোকে আজি প্ৰাকৃতিক দুৰ্যোগত ভুগিব পাৰে। যিকোনো কাম কৰিলে সফলতা আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল। বিদ্যাৰ্থীসকলৰ ভবামতে ফল নাপাব। প্ৰেমত অশান্তি আছে। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ। কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি ঘৰলৈ মূল্যৱান বয় বস্তু ক্ৰয় কৰিব পাৰে, আহিব পাৰে। যিকোনো ভাল কাম কৰিলে সফলতা আহিব। বন্ধুৰ লগত বিচ্ছেদ, প্ৰেমত উৎসাহ বৃদ্ধি। আজি মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ'ব পাৰে। চাকৰিয়ালৰ কিছু অশুভ ফল। কাম কাজত মন দিলে ভাল। সন্তানে কৰা ভাল কামৰ বাবে গৌৰৱ অনুভৱ কৰিব। প্ৰেমত শুভ ফল। পিংক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। ছৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি মূল্যৱান বয় বস্তু হেৰাব পাৰে, ক্ষয় ক্ষতি হ'ব পাৰে। মাটি বাৰী লৈ কিবা সমস্যা থাকি যাব পাৰে। কৰ্মৰ ক্ষেত্ৰত বাধা পাব পাৰে। আজি ভাল কাম হাতত নল'ব। প্ৰেমত মতবিৰোধ। আজিৰ দিনটো অশুভ হোৱাৰ বাবে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰত ফল মূল দক্ষিণা আদি আগবঢ়াওক, নিশ্চয় ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে আহাৰ গ্ৰহণ কৰাৰ যিসমূহ নিয়ম আছে সেই নিয়মসমূহৰ বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিছে। হয়, আহাৰ গ্ৰহণ কৰাৰ সময়ত বিভিন্ন ধৰণৰ নিয়মকানুন মানি চলিব লাগে। যেনে দক্ষিণ ফালে ফেচ কৰাকৈ বহিলে কুল আৰু পৰিবাৰ নাশ। গতিকে চাউথ ছাইডত যমৰ দিশ, সেই ছাইডত ফেচ কৰি আহাৰ গ্ৰহণ কৰিব নালাগে। ৰাস্তাত খোজকাঢ়ি কাঢ়ি খোৱা বস্তু গ্ৰহণ কৰিলে দৰিদ্ৰতা আহে। সূৰ্যাস্তৰ সময়ত আহাৰ কৰিলে জন্মান্তৰ কিন্তু দৰিদ্ৰ থাকিব লাগিব। পূবফালে ফেচ থোৱাকৈ যদি আহাৰ কৰে তেতিয়া পুণ্য লাভ। উত্তৰ ফালে মুখ কৰি খাদ্য গ্ৰহণ কৰিলে সিদ্ধি লাভ। আৰু পশ্চিম ফালে মুখ কৰি খাদ্য গ্ৰহণ কৰিলে শত্ৰুৱে ক্ষতি কৰিব পাৰে। গতিকে এইবিলাক নিয়মকানুন মানি চলিব লাগিব আহাৰ গ্ৰহণৰ ক্ষেত্ৰত। এতিয়া কাপছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড হ'ল সিংহ ৰাশিসকলৰ বাবে লিঅ'। আজি ব্যৱসায় বাণিজ্যত নতুন কাম কাজৰ সন্ধান পাব। অলপ চেষ্টা কৰিলে কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব। সন্তানৰ শুভ। আজিৰ দিনটোত বিদ্যাত কিন্তু বাধা আছে। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ, কাপছ এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে আজি সংৰাগ দমাই ৰখাৰ বাবে চেষ্টা কৰক, অন্যথা ক্ষয় ক্ষতি হ'ব পাৰে। ব্যৱসায় বাণিজ্যত মতানৈক্য, সংঘাত আদি। আজি নিজৰ ভুলৰ বাবে অৰ্থ হানিৰ আশংকা। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। আজি চিলভাৰ কালাৰ, গল্ডেন কালাৰ আদি লাকি কালাৰ। আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। কাপছ এণ্ড পেজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালসকলৰ টকা পইচাৰ লেনদেন নকৰাই ভাল। পুৰণা ৰোগে কষ্ট দিব। আজি সন্তানে সমাজত সুনাম কঢ়িয়াই আনিব পাৰে। আজিৰ দিনটোত দান ধ্যান কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ'। ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি অচিন শত্ৰুৱে ক্ষয় ক্ষতি কৰিব পাৰে। চাকৰিয়ালৰ সন্মান লাভ। ব্যৱসায় বাণিজ্যত লোকচান। আজি সন্তানৰ পৰা দুখ পাব পাৰে। দিনটোত প্ৰেমত কষ্ট আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লাজুকী বনৰ শিপা, ৰূপৰ কবজত ধাৰণ কৰক। আজি হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে?
হয়, আজিৰ বিষয় হৈছে গুপ্ত নৱৰাত্ৰি। আমি জনাত বছৰত দুবাৰ দুটা নৱৰাত্ৰি থাকে, যেনে শাৰদীয় দুৰ্গা পূজাৰ সময়ত আৰু বাসন্তী পূজা মানে চৈত মাহত হৈ থাকে দুটা নৱৰাত্ৰি। কিন্তু তান্ত্ৰিকসকলে আৰু দুটা গোপন নৱৰাত্ৰি পালন কৰে। এটা হ'ল মাঘ মাহত আৰু এটা হ'ল এতিয়া আষাৰ মাহত চলিছে। যোনদিনাখন কামাখ্যাত অম্বুবাচীৰ নিবৃত্তি হ'ল, সেইদিনাখনৰ পৰাই গোপন নৱৰাত্ৰিৰ কাম কাজৰ আৰম্ভণি হৈ গৈছে। কামাখ্যা তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ তন্ত্ৰ মন্ত্ৰৰে গোপন নৱৰাত্ৰিৰ পূজা পাতল চলিছে। গতিকে আজি ক'ম সেই গোপন নৱৰাত্ৰিৰ বিষয়ে দুই এষাৰ। গুপ্ত নৱৰাত্ৰি 26 জুন 2025 পৰা 4 জুলাই 2025। গুপ্ত নৱৰাত্ৰিত দুৰ্গা দেৱীৰ দুটা মহাবিদ্যাৰ পূজা গোপনে কৰা হয়। এই সময়ছোৱা তান্ত্ৰিকসকলৰ বাবে বিশেষ বুলি গণ্য কৰা হয়। এই দশমহাবিদ্যা হৈছে কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগিনী আৰু কমলা। ভক্তসকলে দেৱীৰ আশীৰ্বাদ লাভ কৰিবলৈ গোপনভাৱে পূজা অৰ্চনা কৰে। গুপ্ত নৱৰাত্ৰিত মা দুৰ্গাক ৰঙা ফুল আগবঢ়ালে মা দুৰ্গা প্ৰসন্ন হয়। জ্যোতিষশাস্ত্ৰ মতে এই সময়ত মা দুৰ্গাক প্ৰসাদন সামগ্ৰী অৰ্পণ কৰিলে তেওঁ সদায় সুখী হৈ থকাৰ আশীৰ্বাদ দিয়ে। এই সময়ছোৱাত ঘৰত লং আৰু কৰ্পূৰেৰে আৰতি কৰিলে ঘৰৰ নেতিবাচক শক্তি দূৰ হয়। কেৰিয়াৰত সফলতা লাভৰ বাবে নৱমীৰ দিনা 9 কন্যাক মাখনৰ ক্ষীৰ খুৱাই দক্ষিণা দি ভূৰত চুই খাই ল'ব লাগে। ধনলাভৰ বাবে 9টা গোমতী চক্ৰ মা দুৰ্গাৰ সন্মুখত ৰাখি নৱৰাত্ৰিৰ অন্তিম দিনা ৰঙা কাপোৰেৰে বান্ধি নিজৰ বাকচত ৰাখিলে ধনপ্ৰাপ্তি হয়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে গোপন নৱৰাত্ৰিৰ বিষয়ে বা এই নৱৰাত্ৰিত লোকসকলে কি কি নীতি নিয়মৰ মাজেৰে পালন কৰা হয়। দাদা, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড কাপছ ধনুৰাশি চেটেৰিয়াছ। আজি টকা পইচাৰ লেনদেন কৰোঁতে সাৱধান হ'ব। শিক্ষাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত শুভ ফল পাব। আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে আজি পুৰণা ৰোগত ভুগিব পাৰে। খোৱা বোৱাত সাৱধান হওক। পাবলগীয়া টকা ঘূৰাই পাব পাৰে। ব্যৱসায় বাণিজ্যত কৰ্মচাৰীৰ ওপৰত চকু ৰাখক। আজি শংখৰ আঙুঠি পিন্ধক। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ ৰেড কালাৰ। এতিয়া হওক কুম্ভ ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ, একুৰিয়াছ। আজি বিয়া বাৰু সম্পৰ্কে ভাল খবৰ পাব। আত্মীয়ৰ পৰা ক্ষয় ক্ষতি হোৱাৰ আশংকা আছে। আজিৰ দিনটোত হাত ভৰিত আঘাত পাব পাৰে। বিদ্যাত বাধা আছে। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে তামৰ খাৰু পিন্ধক, নতুবা ৰেড কৰেল পিন্ধক, ভাল ফল দিব। ব্লু কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি আনক উপকাৰ কৰিবলৈ গৈ নিজে ক্ষয় ক্ষতিত পৰিব পাৰে। দুৰ্ঘটনাৰ প্ৰবল সম্ভাৱনা। আজিৰ দিনটোত সন্তানৰ ভুলৰ বাবে লাজত পৰিব। শত্ৰুৰ পৰা ক্ষয় ক্ষতিৰ আশংকা আছে। আজিৰ দিনটোত বাসুদেৱৰ মন্দিৰত চাকি বন্তি আগবঢ়াওক, বাসুদেৱৰ আৰাধনা কৰক, নিশ্চয় ভাল হ'ব। লাকি কালাৰ হ'ব ৰেড কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিলে আপুনি আমাৰ ঠিকনালৈ আহিব পাৰে, কিন্তু আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আৰু অনলাইনতো চোৱা চিতাৰ অৱশ্যে ব্যৱস্থা আছে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।